নমস্কাৰ সকলোকে আজি এম এছ ৱৰ্ডৰ এটা নতুন ট্ৰিক্স লৈ আহিছোঁ এম এছ ৱৰ্ডত কিবোৰ্ড শ্বৰ্টকাট ব্যৱহাৰ কৰি টেবুল কেনেকৈ ক্ৰিয়েট কৰে সেইটো শিকোৱা হওক এম এছ ৱৰ্ডত কিবোৰ্ড শ্বৰ্টকাট ব্যৱহাৰ কৰি আমি টেবুল ইনচাৰ্ট কৰিবলৈ হ'লে প্ৰথমতে টাইপ কৰিব লাগিব প্লাছ ইনডেছ প্লাছ ইনডেছ প্লাছ ইনডেছ প্লাছ মানে আমি তিনিটা কলমৰ যদি এখন টেবুল বনাওঁ তেতিয়াহ'লে আমি ইনডেক্স তিনিটা দিব লাগিব আৰু ধৰি ললোঁ চাৰিটা কলমৰ টেবুল বনাবলৈ হ'লে চাৰিটা ইনডেক্স দি প্লাছ দি এণ্টাৰ কৰিব লাগিব আৰু এতিয়া আপোনালোকে ইয়াত টাইপ কৰিব পাৰে আৰু যদি নেক্সট কলম লাগে নেক্সট যদি ৰ' লাগে আৰু ৰ' ইনচাৰ্ট কৰিবলৈ হ'লে টেপ প্ৰেছ কৰি যাব নেক্সট ৰ' এণ্টাৰ হৈ গৈ থাকিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰি দিব আৰু এনেকুৱা নতুন নতুন ট্ৰিক্স সদায় জানি থাকিবলৈ হ'লে পেজটো ফ'ল' কৰি ল'ব ধন্যবাদ